ছাত্ৰছাত্ৰীসকল, আজি মই তোমালোকক দ্ৰৱ চেপ্টাৰটোৰ আদৰ্শ দ্ৰৱ, অনাদৰ্শ দ্ৰৱ আৰু এজিঅ'ট্ৰপ এই তিনিটা টপিক পঢ়াবলৈ ওলাইছো। প্ৰথমে মই তোমালোকক এতিয়া শিকাম আদৰ্শ দ্ৰৱ, আইডিয়েল সলিউশন। আদৰ্শ দ্ৰৱ, আদৰ্শ দ্ৰৱ, আইডিয়েল সলিউশন। আদৰ্শ দ্ৰৱ কি বস্তু? আদৰ্শ দ্ৰৱ হৈছে এনেকুৱা দ্ৰৱ যিবিলাকে ৰাউল্ডৰ সূত্ৰক মানি চলে। তাৰমানে তোমালোকে জানা আইডিয়েল সলিউশন, আইডিয়েল মানুহ, আদৰ্শবান ব্যক্তি, আদৰ্শবান মানে ভাল মানুহ, যিখিনি কথা কয় গোটেইখিনি, আদৰ্শবান ছাত্ৰ মানে যিখিনি শিক্ষকে কয় গোটেইখিনি কথা শুনে। আইডিয়েল সলিউশন হৈছে ৰাউল্ডৰ সূত্ৰৰ ভক্ত, ৰাউল্ডৰ সূত্ৰত যি কয় আদৰ্শ দ্ৰৱ তাকেই মানে। আমি কি কম, ইয়াৰ ডেফিনেশনটো কি হ'ব? ইয়াৰ ডেফিনেশনটো হ'ব জীৱৰ দ্ৰৱই গাঢ়তাৰ, জীৱৰ দ্ৰৱই গাঢ়তাৰ সকলো পৰিসৰতেই, জীৱৰ দ্ৰৱই গাঢ়তাৰ সকলো পৰিসৰতেই ৰাউল্ডৰ সূত্ৰ মানি চলে, ৰাউল্ডৰ সূত্ৰ মানি চলে, সেইবোৰক আদৰ্শ দ্ৰৱ বোলে, সেইবোৰক আদৰ্শ দ্ৰৱ বোলে। বুজি পালা? জীৱৰ দ্ৰৱই গাঢ়তাৰ সকলো পৰিসৰতে যিকোনো পৰিস্থিতিতে কি কৰে? ৰাউল্ডৰ সূত্ৰ মানি চলে, সেইবোৰক আদৰ্শ দ্ৰৱ বোলে। এতিয়া পৰীক্ষাত আহিব পাৰে যে আদৰ্শ দ্ৰৱৰ বৈশিষ্ট্য কি আৰু আদৰ্শ দ্ৰৱ কেতিয়া হ'ব। মনত ৰাখিবা, আদৰ্শ দ্ৰৱ যদি হয়, যদি আমি দুটা সলিউশন লওঁ এ আৰু বি, তেতিয়াহ'লে কি হ'ব? এই এ ইন্টাৰেকশন বি ইন্টাৰেকশন ইকুয়াল টু এ বি ইন্টাৰেকশন হ'ব। যদি এনেকুৱা হয় এ এর মাজৰ আন্তঃআণৱিক আকৰ্ষণ বল বি বিৰ মাজৰ আন্তঃআণৱিক আকৰ্ষণ বল এ বিৰ আন্তঃআণৱিক আকৰ্ষণ বলৰ সমান হয়, তেতিয়াহ'লে আমাৰ সেইবিলাক দ্ৰৱই কি কৰিব? আদৰ্শ দ্ৰৱ হ'ব। তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে কি চৰ্ত সাপেক্ষে দ্ৰৱ এটাই আদৰ্শ দ্ৰৱ হ'ব। তেতিয়াহ'লে তোমালোকে এইখিনি লিখিবা, যেতিয়া এ বি আন্তঃআণৱিক আকৰ্ষণ বল, আন্তঃআণৱিক আকৰ্ষণ বল এ আৰু বি বিৰ আন্তঃআণৱিক আকৰ্ষণ বলৰ সমান হয়, আন্তঃআণৱিক আকৰ্ষণ বলৰ সমান হয়, তেতিয়া দ্ৰৱটোৱে আদৰ্শ দ্ৰৱ দেখুৱাব। কেতিয়া দেখুৱাব? যেতিয়া এ এৰ আন্তঃআণৱিক আকৰ্ষণ বল এ আৰু বি বিৰ আন্তঃআণৱিক আকৰ্ষণ বলৰ সমান হ'ব, তেতিয়া সেই দ্ৰৱটোৱে কি কৰিব? আদৰ্শ দ্ৰৱ হ'ব। দ্যাট মিন্স এ এৰ যিখিনি আন্তঃআণৱিক বল বি বিৰ যিখিনি আন্তঃআণৱিক বল এ বিৰ আন্তঃআণৱিক বলৰ কি হ'ব? সমান হ'ব। তেতিয়া দ্ৰৱটোৱে কি হ'ব? দ্ৰৱটো আদৰ্শ দ্ৰৱ হ'ব। এতিয়া পৰীক্ষাত আহিব পাৰে যে তেতিয়াহ'লে বৈশিষ্ট্য কি? নেক্সট লিখি লোৱা আদৰ্শ দ্ৰৱৰ বৈশিষ্ট্য কি হ'ব? নাম্বাৰ 1 আমি দিলো, যদি ডেল্টা মিক্স ভি ইকুয়াল টু 0 হয়। তাৰমানে যে আমি এ আৰু বি দুটা যে আমি মিক্সাৰ লৈছো, দুটাৰে মাজত যদি এ 10 হয় বিও 10 হ'ব। তাৰমানে এ পৰা ইও 10 মানে ইকুৱেল এমাউন্ট হ'ব। ইকুৱেল এমাউন্ট হলে কি হ'ব? সেই দ্ৰৱটো কি হ'ব? আদৰ্শ দ্ৰৱ হ'ব। আৰু যেতিয়া ইকুৱেল আমি ভলিউম ল'ম, আয়তন ল'ম,
তেতিয়াহ'লে এনথালপি চেঞ্জ কি হ'ব একে হ'ব দ্যাট মিন্স 2 নাম্বার আমি কি দিব পাৰিম ডেল্টা মিক্স is equal to also 0 তো ডেল্টা মিক্স v equal to 0 আৰু ডেল্টা মিক্স is ডেল্টা মিক্স ভলিউম মানে দুটাৰে আয়তন যদি a ৰ আয়তন 10 ml b ৰ আয়তন 10 ml তেনে ক্ষেত্ৰত দ্ৰৱটো কি হ'ব আদৰ্শ দ্ৰৱ হ'ব আৰু যেহেতু দুটাৰে ভলিউম একে গতিকে এনথালপি চেঞ্জ কি হ'ব সেম হ'ব গতিকে এইখিনি হৈছে আদৰ্শ দ্ৰৱৰ বৈশিষ্ট্য তো প্ৰথমে তোমালোকৰ পৰীক্ষাত এবাৰ আদৰ্শ দ্ৰৱ কি ডেফিনেশ্যন লিখিলা আদৰ্শ দ্ৰৱ হৈছে ৰাউল্টৰ সূত্ৰৰ ভক্ত যেনেকৈ আমাৰ ভক্ত থাকে সেই তেনেকৈ ভক্ত মানে কি যি ক'ব ৰাউল্টৰ সূত্ৰই তাকে মানি চলিব সেইকাৰণে জীৱৰ দ্ৰৱ 11টাৰ সকলো পৰিয়তে ৰাউল্টৰ সূত্ৰ মানি চলে সেইবোৰক আমাৰ কি কয় আদৰ্শ দ্ৰৱ কয় কেতিয়া দ্ৰৱটা আদৰ্শ হ'ব যদি এ বি আন্তঃআণৱিক আকৰ্ষণ বল এ আৰু বি আন্তঃআণৱিক বলৰ সমান হয় তেতিয়া দ্ৰৱটো আদৰ্শ হ'ব আৰু বৈশিষ্ট্য কেতিয়াবা আহে আৰু ইম্পৰ্টেন্ট এটা হৈছে যে ইয়াৰ উদাহৰণ পৰীক্ষাত কেতিয়াবা আহিব পাৰে যে আদৰ্শ দ্ৰৱৰ উদাহৰণ লিখা এটা আমি উদাহৰণ কি লিখিম মনত ৰাখিবা আদৰ্শ দ্ৰৱৰ উদাহৰণ লিখোতে এটা কথা তোমালোকে মনত ৰাখিব লাগিব সেইটো হৈছে পোলাৰিটি সেম হ'ব আৰু সাইজ অলমোস্ট একে হ'ব যেনেকুৱা আমি উদাহৰণ কেইটামান লওঁ উদাহৰণ কি হ'ব পাৰে চোৱা যদি মই মিথানল লওঁ CH3OH আৰু ইথানল ওচৰা ওচৰি চোৱা মিথানল ইথানল ইয়াতো OH আছে ইয়াতো OH আছে পোলাৰিটি সেম ইও ধ্ৰুৱীয় আৰু সাইজ বহুত বেছি ডাঙৰ নহয় নাম্বাৰ 1 লো মিথানল ইথানল নাম্বাৰ 2 মই লিখিব পাৰো এন হেক্সেন আৰু এন পেন্টেনৰ দ্ৰৱ কোনোবাই ক'ব পাৰা এন হেক্সেন আৰু এন হেপ্টেনৰ দ্ৰৱ চোৱা হেক্সেন পেন্টেন হেক্সেন বা হেক্সেন হেপ্টেন ওচৰা ওচৰি এন হেক্সেন এন হেপ্টেন ওচৰা ওচৰি যদি হয় তেতিয়াহ'লে কি হ'ব পাৰে তোমাৰ আদৰ্শ দ্ৰৱ হ'ব পাৰে নেক্সট কি হ'ব পাৰে সাপোজ মই দিলো ক্লোৰোইথেন আৰু ব্ৰমোইথেনৰ দ্ৰৱ ওচৰা ওচৰি C2H5 ClBr বেছি ডাঙৰ নহয় কিন্তু C2H5 আই হলে নহব আই হলে বহুত ডাঙৰ হ'ব ইটো কমি যাব নহব ওচৰা ওচৰি হ'ব Cl ৰ লগত Br হ'ব পাৰিব Br ৰ লগত আয়োডিন হ'ব পাৰিব কিন্তু ক্লোৰিন লগত আয়োডিন হলে নহব গতিকে আমি কি দিলো ইথাম ক্লোৰোইথেন আৰু ব্ৰমোইথেনৰ মিক্সাৰ এতৰ মিশ্ৰ হৈছে মিথানল আৰু ইথানলৰ মিশ্ৰ এন হেক্সেন আৰু এন হেপ্টেনৰ মিশ্ৰ দিব পাৰা দ্ৰৱ দিব পাৰা মিশ্ৰ দিলো মিশ্ৰ যে আৰু এটা দিব পাৰা বেনজিন আৰু টলুইনৰ দ্ৰৱ বেনজিন আৰু টলুইন তোমালোকে জানা টলুইনৰ মিশ্ৰ বেনজিন কি বেনজিন হল এনেকুৱা আৰু টলুইন কি বেনজিনৰ লগত CH3 এই চোৱা সাইজ অলমোস্ট একে তো এনেকুৱা টাইপৰ দ্ৰৱবিলাক আমাৰ কি হ'ব আদৰ্শ দ্ৰৱ মিল থাকিব লাগিব ওচৰা ওচৰি সাইজ হ'ব লাগে CH3 C2H5 ইয়াতে সব পোলাৰিটি সেম হৈছে এন হেক্সেন এন পেন্টেন এন হেক্সেন এন হেপ্টেন দিলেও হ'ব ক্লোৰোইথেন ব্ৰমোইথেনৰ মিশ্ৰ বেনজিন আৰু টলুইনৰ মিশ্ৰ ওচৰা ওচৰি আছে পোলাৰিটি সেম আছে যে এইবিলাক দ্ৰৱ কি হ'ব আদৰ্শ দ্ৰৱ হ'ব মানে এই এক্সাম্পল কেইটা ভালকে মনত ৰাখিবা কেতিয়াবা এক্সাম্পল কিন্তু পৰীক্ষাত আমাৰ আহে তো আশা কৰো যে আদৰ্শ দ্ৰৱৰ যিয়ে প্ৰশ্ন পৰীক্ষাত নাহক কিয় ইয়াৰ ভিতৰতে তোমালোকে কি পাবা কমন পাবা গতিকে তোমালোকে এই বস্তুখিনি ভালকে লিখি লবা এইবাৰ আমি পঢ়িম নন আইডিয়াল সলিউশন অনাদৰ্শ দ্ৰৱ অনাদৰ্শ দ্ৰৱ নন আইডিয়াল সলিউশন নন আইডিয়াল সলিউশন অনাদৰ্শ দ্ৰৱ নন আইডিয়াল সলিউশন মানে কি কিছুমান আছে কথা নুশুনি আইডিয়াল নহয় আদৰ্শ নহয় ও যে বাওঁফালে যায় ই যায় সোঁফালে কথা নুশুনে তো যিবিলাকে নামানে এইবিলাক হল অনাদৰ্শ ৰাউল্টৰ সূত্ৰ কোনো কালে নামানে যিবিলাক ৰাউল্টৰ সূত্ৰক মানে সেইবিলাক হৈছে আদৰ্শ যিবিলাক কোনো কালে নামানে সেইটো হৈছে অনাদৰ্শ তাহলে আমি কি দিম ডেফিনেশনটো জীৱৰ
দ্রবই গাঢ়তার যে কোনো পরিহরতেই রাউল্ডৰ সূত্র মানি নচলে। রাউল্ডৰ সূত্র মানি নচলে। সেইবোৰ দ্রব অনাদর্শ দ্রব বলে। কোনো কালে মানি নচলে। তার মানে রাউল্ডৰ সূত্র কি আছিল? রাউল্ডৰ সূত্র আছিল P1 ইকুয়াল টু P01 x1, এই ক্ষেত্ৰত হ'ব নট ইকুয়াল। আৰু এটা আছিল P2 ইকুয়াল P02 x2 নট ইকুয়াল। মানে কোনো কালে মানি নচলে। বুঝি পাইছা? তেতিয়াহ'লে ইয়াৰ বৈশিষ্ট্য কি হ'ব? কোনো কালে মানি নচলে, তাহলে বৈশিষ্ট্যবিলাক কি হ'ব? বৈশিষ্ট্য হ'ব যদি আমাৰ নাম্বার 1 দিও, ডেল্টা মিক্স ভি নট ইকুয়াল 0, আগৰবাৰ আছিল ইকুয়াল টু 0। 2 নাম্বার কি হ'ব? ডেল্টা মিক্স ইজ নট ইকুয়াল টু 0, মানে নাই। এই ক্ষেত্ৰত এই এ ইন্টারেকশন আৰু বি বি ইন্টারেকশন ইজ নট ইকুয়াল টু কি হ'ব? এ বি ইন্টারেকশন। বুঝি পালা? এ আৰু বি বিৰ ইন্টারেকশনটো কি হ'ব? আন্তঃআণৱিক আকৰ্ষণ বলটো এ বিৰ আন্তঃআণৱিক বল সমান নহ'ব। আগৰবাৰ সমান আছিল, এইকাৰণে আইডিয়েল আছিল, সমান নহ'ব। এতিয়া এই যে সমান নহয়, তাৰ মানে কি বুজিলা তোমালোকে? হয় কম হ'ব, হয় বেছি হ'ব। যদি তেতিয়াহ'লে আমি গম পালো যে আদৰ্শ দ্ৰৱত আমাৰ দুটা থাকিব, কেতিয়াবা কম হ'ব পাৰে, কেতিয়াবা বেছি হ'ব। সমান নহয় মানে হয় ইয়াতকে কম হ'ব, হয় ইয়াতকে বেছি হ'ব, তাৰমানে দুই ধৰণৰ আমি পাম। সেইকাৰণে নট ইকুয়াল টু 0 দিয়া হৈছে। তেতিয়াহ'লে মনত ৰাখিবা এই আদৰ্শ দ্ৰৱ কি হ'ব? দুই ধৰণৰ হ'ব। তোমালোকে এইখিনি লিখি লোৱা। এতিয়া আমি চাম এই আদৰ্শ দ্ৰৱ দুই ধৰণৰ হ'ব। নেক্সট আমি লিখিম এই অনাদৰ্শ দ্ৰৱ তেতিয়াহ'লে কি ধৰণৰ ডেভিয়েশন দেখাব? দুই ধৰণৰ ডেভিয়েশন দেখাব। এটা হৈছে ধনাত্মক বিচ্যুতি, এটা হৈছে ঋণাত্মক বিচ্যুতি। তেতিয়াহ'লে এই অনাদৰ্শ দ্ৰৱবিলাকে দুই ধৰণৰ বিচ্যুতি দেখাব। নাম্বার 1 ধনাত্মক বিচ্যুতি দেখুওৱা অনাদৰ্শ দ্ৰৱ, দেখুওৱা অনাদৰ্শ দ্ৰৱ। আৰু এটা হৈছে ঋণাত্মক বিচ্যুতি দেখুওৱা অনাদৰ্শ দ্ৰৱ। এতিয়া ধনাত্মক বিচ্যুতি দেখুওৱা অনাদৰ্শ দ্ৰৱ কোনবিলাক হ'ব? লিখা ডেফিনেশনটো ফাৰ্স্ট লিখা। জীৱৰ দ্ৰৱৰ বাষ্পীয় চাপ, জীৱৰ দ্ৰৱৰ বাষ্পীয় চাপ ৰাউল্ডৰ সূত্র অনুসৰি, ৰাউল্ডৰ সূত্র অনুসৰি দেখুওৱা বাষ্পীয় চাপতকৈ বেছি হয়। এবার যদি বেশি হয়, হয় কৈছিল কম হ'ব পাৰে বা বেশি হ'ব পাৰে। যদি বেশি হয় তেন্তে ধনাত্মক বিচ্যুতি দেখুৱাব, তেন্তে ধনাত্মক বিচ্যুতি দেখুৱাব বা দেখুৱায়, তেন্তে ধনাত্মক বিচ্যুতি দেখুৱায়। তেতিয়াহ'লে ইয়াৰ বৈশিষ্ট্য কি হ'ব? ইয়াৰ বৈশিষ্ট্য হ'ব নাম্বার 1 আমাৰ নট ইকুয়াল 0 আছিল, দ্যাট মিন্স বেশি হ'ব এইবাৰ, দ্যাট ইজ গ্রেটার দেন 0। 2 নাম্বার কি হ'ব? ডেল্টা মিক্স ইজ গ্রেটার দেন 0। আর ইন্টারেকশনটো কি হ'ব? এইবাৰ ইন্টারেকশনটো হ'ব ধনাত্মকৰ, যে এ ইন্টারেকশন আৰু বি বি ইন্টারেকশন লেস দেন গ্রেটার দেন এ বি ইন্টারেকশন। তার মানে এ আৰু বি বি ইন্টারেকশনটো কি হ'ব? এ বি ইন্টারেকশনতকৈ বেছি হ'ব। তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে কি শর্ত সাপেক্ষে দ্ৰৱ এটাই ধনাত্মক বিচ্যুতি দেখুৱাব। তেতিয়াহ'লে আমি এতিয়া শর্ত এইখিনি লিখা হৈছে, এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা।
এতিয়া আমি চৰ্ত লিখিম এতিয়া ষ্টাৰ দি লিখলো যদি এ ড্যাশ বি আন্ত আণবিক আকর্ষণ বল এ এ আৰু বি বিৰ আন্ত আণবিক আকর্ষণ বলতকৈ আন্তঃআণবিক আকর্ষণ বলতকৈ কম হয় বা দুর্বল হয় তেন্তে দ্ৰৱটোৱে ধনাত্মক বিচ্যুতি দেখুৱাব আশা কৰো বুজি পালা যে কেতিয়া দেখাব যদি এ আৰু দুটা পদাৰ্থৰ স্বাভাৱিক মিক্সাৰ আছে এ আৰু বি যদি এ আৰু বিৰ আন্তঃআণবিক আকৰ্ষণ বল এ আৰু বি বিৰ মাজৰ আন্তঃআণবিক বলতকৈ কি হয় দুৰ্বল হয় তেতিয়াহ'লে সেই দ্ৰৱবিলাকে কি কৰিব ধনাত্মক বিচ্যুতি দেখুৱাব আমি ধনাত্মক বিচ্যুতি আমি গম পালো যে কেতিয়া দেখাব কেতিয়া নেদেখাব সো ডেফিনেশ্যন আমি চালো বৈশিষ্ট্য চালো শৰ্ত চালো এতিয়া আমি চাম ইয়াৰ উদাহৰণ পৰীক্ষাৰ কাৰণে খুব ইম্পৰ্টেন্ট যে ধনাত্মক বিচ্যুতিৰ উদাহৰণ দিয়া কোনবিলাক উদাহৰণ হ'ব নাম্বাৰ 1 যদি ইথানল আৰু পানীৰ মিশ্ৰণ হয় ইথানল আৰু পানীৰ মিশ্ৰ যদি ইথানল আৰু পানীৰ মিশ্ৰ হয় তেতিয়াহ'লে কি হ'ব ধনাত্মক বিচ্যুতি দেখাব 2 নাম্বাৰ ইথানল আৰু এচিটনৰ মিশ্ৰ হয় তেতিয়াও কি দেখাব ধনাত্মক বিচ্যুতি দেখাব আৰু দিলো এচিটন আৰু কাৰ্বন ডাইসালফাইডৰ মিশ্ৰ এই তিনিটা তোমালোকে ভালকে মনত ৰাখিবা সো যদি ইথানল আৰু পানীৰ মিশ্ৰ হয় তেতিয়াও ধনাত্মক বিচ্যুতি হ'ব ইথানল আৰু এচিটনৰ মিশ্ৰ তেতিয়াও হ'ব আৰু এচিটন আৰু কাৰ্বন ডাইসালফাইডৰ মিশ্ৰ হ'ব তেতিয়াও আমাৰ কি হ'ব ধনাত্মক বিচ্যুতি দেখুৱাব এতিয়া আমি চাম ধনাত্মক বিচ্যুতিৰ লেখ কেনেকুৱা হ'ব আমি অলৰেডি ৰাউল্ডৰ সূত্ৰৰ লেখ শিকি আহিছো ৰাউল্ডৰ সূত্ৰৰ লেখ কেনেকুৱা আছিল x1 = 0 x1 = 1 x2 = 1 x2 = 0 তোমালোক অলৰেডি ৰাউল্ডৰ সূত্ৰ মই শিকাইছিলো এই যেনেকুৱা আছিল ৰাউল্ডৰ সূত্ৰ অলৰেডি মোৰ আগৰ ভিডিঅ'ত ৰাউল্ডৰ সূত্ৰ মোৰ শিকোৱা আছে গতিকে ইয়াত আৰু নতুনকৈ শিকিব লগা নাই তোমালোকে এইটো চাই ল'বা এইটো আছিল ৰাউল্ডৰ সূত্ৰ এইটো P2 এইটো হ'ল P1 এইটো আছিল P মুঠ এইটো আছিল ৰাউল্ডৰ সূত্ৰৰ লেখ তোমালোকে চাই ল'বা এতিয়া কৈছিল আমাৰ ধনাত্মক বিচ্যুতি দেখাবলৈ হ'লে ৰাউল্ডৰ সূত্ৰটো নহ'ব তাৰ ওপৰে যাব বেছি হ'ব দ্যাট মিন্স আমাৰ ৰাউল্ডৰ সূত্ৰৰ লেখ যদি ধনাত্মক বিচ্যুতি কয় তেতিয়াহ'লে আমি এনেকৈ আঁকিম যাব লাগছে এনেকুৱা গল ওপৰে বুঝছে তো এই যে ডট দিছো এইবিলাক হ'ব কি দ্ৰৱৰ বাষ্পীয় চাপ তোমালোকৰ এনচিইআৰটি কিতাপত ডটটো এইবিলাক ডট দিছে আৰু এইটো মেইন দাগ দিছে একে কথা যেটো ডট হ'ব হেতুৱে যে দ্ৰৱৰ বাষ্পীয় চাপ কথা নাই তাৰমানে যেটো ওপৰতে যাব হেতু দ্ৰৱৰ বাষ্পীয় চাপ কিতাপত এইটো দিছে ওপৰতে এনেকা হেতু দ্ৰৱৰ বাষ্পীয় আছে আৰু এই মেইন দাগত দিছে ডট কথাটো একে আৰু এই যেটো মেইন দাগ আছে এইবিলাক হ'ব তোমালোকৰ ৰাউল্ডৰ সূত্ৰৰ বাষ্পীয় চাপ তো এনেকুৱা হ'ব তোমালোকৰ ধনাত্মক বিচ্যুতিৰ লেখ ৰাউল্ডৰ সূত্ৰৰ লেখ এইবিলাক তাৰ ওপৰতে যদি যায় তেতিয়াহ'লে আমাৰ কি হ'ব ধনাত্মক বিচ্যুতি দেখুৱাব এতিয়া ধনাত্মক বিচ্যুতি যেই প্ৰশ্ন নাহক কিয় মই যিখিনি শিকালো ইয়াৰ বাহিৰত
কোনোদিনেই প্ৰশ্ন অহা নাই আৰু কোনোদিনো নাহে, গতিকে তোমালোকে এইখিনি ভালকে মনত ৰাখিবা। আৰু ধনাত্মক বিচ্যুতি আৰু ঋণাত্মক বিচ্যুতিৰ এটা প্ৰশ্ন কিন্তু এনচিইআৰটিত পৰা প্ৰায় পৰীক্ষাত দেখা যায়, গতিকে আশা কৰিম তোমালোকে ধনাত্মক বিচ্যুতি আৰু ঋণাত্মক বিচ্যুতি ভালকে চাই ল'বা। নেক্সট আমি এবার চাম ঋণাত্মক বিচ্যুতি দেখুৱা অনাদৰ্শ ধ্ৰুৱ। ধনাত্মক হৈ গ'ল, আমি এতিয়া কি চাম ঋণাত্মক বিচ্যুতি দেখুৱা অনাদৰ্শ ধ্ৰুৱ। ফাৰ্স্ট ডেফিনেশন লিখা, জীৱৰ দ্ৰৱৰ বাষ্পীয় চাপ, প্ৰথম আমি ডেফিনেশন লিখো, জীৱৰ দ্ৰৱৰ বাষ্পীয় চাপ ৰাউল্ডৰ সূত্ৰ অনুসৰি পোৱা বাষ্পীয় চাপতকৈ কম হয়। আগৰবাৰ কি আছিল বেছি হয়, এইবাৰ কি হ'ব কম হয়, সেইবোৰ দ্ৰৱই ঋণাত্মক বিচ্যুতি দেখুৱায়। ঋণাত্মক বিচ্যুতি দেখুৱায়। আশা কৰো বুজি পালা ধনাত্মক বিচ্যুতি ঋণাত্মক বিচ্যুতি। এইবাৰ বৈশিষ্ট্য কি হ'ব, বৈশিষ্ট্য হ'ব নাম্বাৰ 1 ডেল্টা মিক্স ই লেস দেন 0 আৰু নাম্বাৰ 2 ডেল্টা মিক্স ইজ লেস দেন 0। আগৰটো আছিল গ্ৰেটাৰ দেন 0, এইটো যেহেতু নট ইকুয়াল 0 আছিল, এবাৰ হ'ব গ্ৰেটাৰ, এটা হ'ব লেস। গ্ৰেটাৰ হলে ধনাত্মক বিচ্যুতি, লেস দেন হলে হ'ব ঋণাত্মক বিচ্যুতি। তাৰ মানে এইবাৰ ইন্টাৰেকশনটো কি হ'ব, যদি এ এ ইন্টারেকশন আর বি বি ইন্টারেকশনটো কি হয় এইবার লেস দেন এ বি ইন্টারেকশন হয়, তেতিয়াহলে আমাৰ কি হ'ব ধনাত্মক বিচ্যুতি দেখাব। তো আমি কেনেকৈ লিখিম এতিয়া, শর্ত তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে কি শর্ত সাপেক্ষে দ্ৰব্য এটাই কি দেখাব ঋণাত্মক বিচ্যুতি দেখাব। তেতিয়াহলে আমাৰ শর্তখিনি লিখিম, এইখিনি তোমালোকে স্ক্রিনশট মাৰি ৰাখা। এতিয়া মই শর্ত দিম, স্টার মাৰি লিখা, যদি এ ড্যাশ বির আন্তঃআণবিক আকর্ষণ বল আন্তঃআণবিক আকর্ষণ বল এ ড্যাশ এ আৰু বি ড্যাশ বির আন্তঃআণবিক আকর্ষণ বলতকৈ শক্তিশালী হয়, আগৰটো কি আছিল দুৰ্বল হয়, শক্তিশালী হয়, তেন্তে যদি এ ড্যাশ বিৰ আন্তঃআণবিক আকৰ্ষণ বল এ এ আৰু বি বিৰ আন্তঃআণবিক আকৰ্ষণ বলতকৈ শক্তিশালী হয়, তেন্তে দ্ৰৱটোৱে ঋণাত্মক বিচ্যুতি দেখুৱাব, তেন্তে দ্ৰৱটোৱে ঋণাত্মক বিচ্যুতি দেখুৱাব। আশা কৰো বুজি পালা। যদি শক্তিশালী হয়, আগৰবাৰ কি আছিল এ ড্যাশ বি টো দুৰ্বল আছিল, এবাৰ এ ড্যাশ বি টো কি হ'ব শক্তিশালী হ'ব এ এ আৰু বি বি আন্তঃআণবিক আকৰ্ষণ বলতকৈ, তেতিয়াহ'লে সেনেকুৱা দ্ৰৱই কি দেখাব তোমালোকৰ ঋণাত্মক বিচ্যুতি দেখুৱাব। এতিয়া আমি চাম যে ঋণাত্মক বিচ্যুতিৰ উদাহৰণ পৰীক্ষাত খুব আহে, তোমালোকে উদাহৰণ ভালকে মনত ৰাখিব লাগিব। এতিয়া আমি চাম ঋণাত্মক বিচ্যুতিৰ উদাহৰণ। কি কি হ'ব পাৰে, নাম্বাৰ 1 মই দিলো ফিনল আৰু এনিলিনৰ মিশ্ৰ, ফিনল আৰু এনিলিনৰ মিশ্ৰ হ'ব পাৰে। নাম্বাৰ 2 ক্লোৰোফৰ্ম আৰু
এচিটনৰ মিশ্ৰ হ'ব পাৰে মনত ৰাখিবা যিকোনো ষ্ট্ৰং এচিড যদি পানীৰ লগত লগ লাগে নাম্বাৰ 3 নাইট্ৰিক এচিড আৰু পানীৰ মিশ্ৰণ নাইট্ৰিক এচিড আৰু পানীৰ মিশ্ৰণ নাইট্ৰিক এচিড আৰু পানীৰ মিশ্ৰণ নাম্বাৰ 4 হাইড্ৰক্লৰিক এচিড হাইড্ৰক্লৰিক এচিড আৰু পানীৰ মিশ্ৰণ তো এইবিলাক যদি হয় তেতিয়াহ'লে তোমালোকৰ কি হ'ব ঋণাত্মক বিচ্যুতি দেখাব নেক্সট আমি চাম ঋণাত্মক বিচ্যুতিৰ লেখ ইয়াৰ লেখ কেনেকুৱা হ'ব আমি অলৰেডি ৰাউল্ডৰ সূত্ৰৰ লেখ আঁকিছো ধনাত্মক বিচ্যুতিৰ লেখ আঁকিছো এই লেখডাল অলৰেডি বুজোৱা হৈছে তোমালোকে আগৰ ভিডিঅ' চাই ল'বা এতিয়া আৰু মই ইয়াত বুজোৱা নাই এইডাল আছিল আমাৰ ৰাউল্ডৰ সূত্ৰৰ লেখ বুজিছে P1 প্লাছ P2 আগৰ ভিডিঅ'ত আছে তোমালোকে চাই ল'বা এতিয়া ঋণাত্মক বিচ্যুতি মানে কি আগত ধনাত্মক ওপৰে দি গৈছে বা ঋণাত্মক বিচ্যুতি তলে দি যাব এই তেনেকুৱা যাব লাগছে হেনেকা গল তলে দি এই তেনেকা তলে দি যাব লাগছিল ওপৰে দি গৈ আছে তলে দি তাহলে এই ডট ডট বিলাক কি হ'ব দ্ৰৱৰ বাষ্পীয়চাপ মানে যাব লাগছিল এইটো লাইনে দি গৈছে তলে দি কিতাবত তোমালোকৰ ডট ডটটো এনেকা আছে মেইনটো তলে দি দিছে একে কথা যেটো তলে দি যাব সেইটো হৈছে দ্ৰৱৰ বাষ্পীয়চাপ তো এইটো হল তোমাৰ ঋণাত্মক বিচ্যুতিৰ গ্ৰাফ বা লেখ তো আশা কৰো তোমালোকে বুজি পালা ঋণাত্মক বিচ্যুতিৰ পৰা প্ৰায় পৰীক্ষাত প্ৰশ্ন দেখা যায় যিয়ে প্ৰশ্ন নাহক কিয় এইখিনি তোমালোকে কিন্তু ভালকে মনত ৰাখিব লাগিব ইয়াৰ ভিতৰতে তোমাৰ যিকোনো প্ৰশ্ন আহিলে কমন পাবা লাষ্ট টপিক আমাৰ আজিৰ ক্লাছৰ এইটো হৈছে এজিঅট্ৰপ এইটো কি এজিঅট্ৰপ এই এজিঅট্ৰপ কি বস্তু এজিঅট্ৰপ হৈছে যিকোনো দুটা জুলীয়া পদাৰ্থৰ মিক্সাৰ সাপোজ আমি ললো পানী আৰু ইথানল তো আমি জানো পানী 100 ডিগ্ৰী সেলসিয়াসত বয়েল হয় আৰু ইথানল মোটামুটি 80 ডিগ্ৰী সেলসিয়াসত বয়েল হয় উতলা হয় এতিয়া আমি এই দুটা মিক্সাৰক যদি এনেকা সাপোজ পানী আৰু ইথানল আমি মিক্সাৰ কৰি ললো তোমালোকৰ পানী আৰু অলপ ওপৰত আছে ইথানল তো আংশিক পাতনৰ দ্বাৰা প্ৰথমতে আমি সেপাৰেট কৰিব খুজো তো ইথানল প্ৰথমতে বয়েল হৈ যাব তো 80 ডিগ্ৰী আমি হিট কৰি থাকিম 80 ডিগ্ৰী পোৱাৰ লগে লগে ইথানল বয়েল হ'ব ই উৰি গুচি যাব 100 ডিগ্ৰী পানী পালেহে পানী বয়েল হ'ব তো পানী বয়েল হোৱাৰ আগতে ইথানল বয়েল হৈ গুচি যাব গতে পানী আৰু ইথানল আমি সেপাৰেট কৰিব পাৰিম কিন্তু যদি এজিঅট্ৰপ হয় তেতিয়াহলে এই দুটা মিক্সচাৰ হ'ব মিক্সচাৰ হৈ দুটাই এটা পাৰ্টিকুলাৰ টেম্পাৰেচাৰ উতলিব তো দুটা যদি এটা পাৰ্টিকুলাৰ টেম্পাৰেচাৰত উতলে তেতিয়াহলে সেই ক্ষেত্ৰত আমি কি পাম এজিঅট্ৰপ পাম তাহলে আশা কৰিম এজিঅট্ৰপ কি বস্তু বুজি পালা যে এজিঅট্ৰপ হৈছে সাপোজ দুটা জুলীয়া পদাৰ্থ লৈছে দুটা জুলীয়া পদাৰ্থ কিন্তু উতলাংকটো সেম টেম্পাৰেচাৰত নহব কিন্তু যদি আমি এনেকুৱা এটা প্ৰসেস কৰো যি প্ৰসেসত দুটা জুলীয়া পদাৰ্থ এটা পাৰ্টিকুলাৰ টেম্পাৰেচাৰত উতলিব স্টাৰ্ট কৰে সেই দ্ৰৱটোৰ নামে হ'ব এজিঅট্ৰপ তেতিয়াহলে আমি গম পালো এজিঅট্ৰপ বিলাক মিক্সাৰ বিলাক এটা পাৰ্টিকুলাৰ টেম্পাৰেচাৰত উতলিব হয় বেছি হ'ব নহয় কম হ'ব তো আমি ফাৰ্স্ট ডেফিনেশনটো চাও তাৰ পিছত চাম এটো কম হলে কি হ'ব বেছি হলে কি হ'ব এটা কথা মনত ৰাখিবা তেতিয়াহলে এই এজিঅট্ৰপ বিলাক আংশিক পাতন পদ্ধতিৰ দ্বাৰা তুমি সেপাৰেট কৰিব নোৱাৰা কাৰণ পাৰ্টিকুলাৰ টেম্পাৰেচাৰ যেতিয়া আমাৰ উতলিব তেতিয়াতো আমাৰ দুটা মিক্সাৰ হৈ থাকিব আমি সেপাৰেট কৰিব নোৱাৰিম
ইয়েস আমাৰ যে নৰ্মেল থাকিল হয় যে পানী আৰু ইথানল আমি মিক্সাৰ কৰিছিলো পানী 80 ডিগ্ৰী সেলসিয়াস সৰি পানী 100 ডিগ্ৰী সেলসিয়াস ইথানল 80 ডিগ্ৰী সেলসিয়াস আমি যদি হিট দিম 80 ডিগ্ৰী পোৱাৰ লগে লগে ইথানল উৰি গুচি যাব আৰু তেতিয়াতো পানী বয়লে নহব আকৌ 100 ডিগ্ৰী সেলসিয়াস আহা মানে ইথানল অলৰেডি গুচি গল তো পানী আৰু ইথানল আমি কি কৰিব পাৰিম সেপাৰেট কৰিব পাৰিম তাৰ মানে দুটা পদাৰ্থ যেতিয়া বয়লিং পয়েন্ট সেম নহব তেতিয়া আমি আংশিক পাতনৰ দ্বাৰা সেপাৰেট কৰিব পাৰিম কিন্তু এজিঅট্ৰপ বিলাক দুটা মিক্সাৰ হৈ এটা নতুন টেম্পারেচার উতলিব গতিকে মনত ৰাখিবা এজিঅট্ৰপ বিলাক কিন্তু আংশিক পাতন পদ্ধতিৰ দ্বাৰা আমি কি কৰিব নোৱাৰিম সেপাৰেট কৰিব নোৱাৰিম তাহলে ইয়াৰ ডেফিনেশনটো লিখা জুলিয়া আৰু বাষ্পীয় অৱস্থাত জুলিয়া আৰু বাষ্পীয় অৱস্থাত একে সংযুতিত থকা দ্বি উপাংশিক মিশ্ৰক এজিঅট্ৰপ বুলি দ্বি উপাংশিক মানে দুটা জুলীয়া পদাৰ্থ যেনে পানী আৰু তোমাৰ ইথানল যিকোনো জুলীয়া পদাৰ্থ ইয়াতে এটা হৈছে সংযুতি তোমালোকৰ আগৰ ক্লাছ বিলাক মই যদি চোৱা এই চেপ্টাৰৰ মই কতবা কৈ থৈছো সংযুতি মানে হৈছে মল ভগ্নাংশ তাৰ মানে এই জুলীয়া পদাৰ্থ যি দুটা লম জুলীয়া আৰু বাষ্পীয় অৱস্থাত মল ভগ্নাংশ কি হ'ব লাগিব সেম হ'ব লাগিব যদি মল ভগ্নাংশ সেম হয় তেতিয়া হলে কি হ'ব এটো এজিঅট্ৰপ হ'ব আৰু মনত ৰাখিবা যদি মল ভগ্নাংশ জুলীয়া আৰু বাষ্পীয় অৱস্থাত একে হয় সেই ক্ষেত্ৰত আমাৰ কি হ'ব এটা টেম্পারেচার দুটা জুলীয়া পদাৰ্থ কি হ'ব উতলিব স্টার্ট কৰিব আৰু তেতিয়া আমি কি পাম এজিঅট্ৰপ পাম তো ভালকে মনত ৰাখিবা এজিঅট্ৰপ বিলাক আংশিক পাতনৰ দ্বাৰা কিন্তু সেপাৰেট কৰিব পৰা নাযাব কাৰণ আংশিক পাতনৰ পৰা কোনবিলাক সেপাৰেট কৰিব পৰা যাব যিবিলাক নৰ্মেলত থাকে মিক্সাৰ যেনেকৈ পানী আৰু ইথানল আমি কলো টেম্পারেচার বেলেগ বেলেগ উতলিব গতিকে যেটো পদাৰ্থ আগতে উতলিব এটো আগতে গুচি যাব পিছতো লৈ যাব তো আলটিমেটলি এনেকৈ আমি কি কৰিব পাৰিম মিক্সাৰটোৰ পৰা এই পাৰ্টিকুলাৰ দ্ৰব্য দুটা আমি কি কৰিব পাৰিম সেপাৰেট কৰিব পাৰিম এতিয়া আমি বাৰবাৰ এটা কথা কৈছো যে ইয়াত এটা টেম্পারেচার উতলিব যেনেকা পানী আৰু ইথানল কথা কলো এতিয়া যদি এটা টেম্পারেচার উতলে হয়তো এটো কম টেম্পারেচার লাগিব কেতিয়াবা হয়তো বেশি টেম্পারেচার লাগিব মনত ৰাখিবা যদি কম টেম্পারেচার লাগে তেতিয়াহলে আমি তাম কম মিনিমাম বয়লিং এজিঅট্ৰপ that is called নিম্নতম উতলাংকযুক্ত এজিঅট্ৰপ আৰু যদি টেম্পারেচারটো আগতকৈ বেশি লাগে তেতিয়াহলে তাক আমি কম ম্যাক্সিমাম বয়লিং এজিঅট্ৰপ that is called ঋণাত্মক বা উচ্চতম উতলাংকযুক্ত এজিঅট্ৰপ তেতিয়াহলে আমি এটা কথা গম পালো যে এই এজিঅট্ৰপ তেতিয়াহলে কেই প্ৰকাৰৰ হ'ব দুই প্ৰকাৰৰ হ'ব তলত লিখা এজিঅট্ৰপ দুই ধৰণৰ এজিঅট্ৰপ দুই ধৰণৰ কাৰণ দুই ধৰণৰ হ'বই দুই ধৰণৰ হয় বেশি হ'ব নহয় কম হ'ব আগতে হ'ব 80 ডিগ্ৰী সেলসিয়াসত ইথানল উতলিছে এতিয়া হয়তো 90 ডিগ্ৰী উতলিব বা 70 ডিগ্ৰী উতলিব কেতিয়াবা কম হ'ব কেতিয়াবা বেশি হ'ব দুই ধৰণৰ নাম্বার 1 মই দিলো নিম্নতম উতলাংক যুক্ত এজিঅট্ৰপ নিম্নতম উতলাংকযুক্ত এজিঅট্ৰপ তার মানে এবার কি হবে টেম্পারেচার কম লাগিব নিম্নতম মিনিমাম বয়লিং এজিঅট্ৰপ অ্যাটেনশন খুব ইন্টারেস্টিং বস্তু যদি টেম্পারেচার কম দিলেই বাষ্প হয় তেতিয়াহলে ইয়াত বাষ্পভৱনৰ পৰিমাণ কি হৈ যাব বাঢ়ি যাব বাষ্পৰ পৰিমাণ বাঢ়ি যাব তেতিয়াহলে বাষ্পৰ পৰিমাণ বাঢ়ি যোৱা মানে দ্ৰৱৰ বাষ্পীয় চাপ যদি বাঢ়ি যায় অলপ আগত তোমালোকে মই দেখাইছিলো যে দ্ৰৱৰ যদি বাষ্পীয় চাপ বেশি হয় রাউল্ডৰ সূত্ৰ লেগ এইটো যে দ্ৰৱৰ বাষ্পীয় চাপ বেশি হয় তাহলে উপরে যাব তো দ্ৰৱৰ বাষ্পীয় চাপ যদি বেশি হয় তেতিয়াহলে এইটো কি দেখাবো ধনাত্মক বিচ্যুতি দেখাবো অলপ আগত আমি চাইছিলো তোমালোকে চাবা যদি বাষ্পীয় চাপ বেশি হৈ যায় এটো ধনাত্মক বিচ্যুতি হয় ডেফিনেশন আছিল চাবা যিবোৰ দ্ৰৱৰ বাষ্পীয় চাপ ৰাউল্ডৰ বাষ্পীয় চাপতকৈ বেশি হয় সেইবোৰ দ্ৰৱে ধনাত্মক বিচ্যুতি দেখায় তেতিয়াহলে আমি গম পালো যদি নিম্নতম উতলাংকযুক্ত হয় কম টেম্পারেচারতে বাষ্প হয় তাহলে বাষ্পৰ পৰিমাণ কি হ'ব কম টেম্পারেচারতে বেশি হৈ যাব যেতিয়া বাঢ়ি যাব তেতিয়া আমি ধনাত্মক বিচ্যুতি পাম তেতিয়াহলে অ্যাটেনশন এটা কথা মনত ৰাখিবা তোমালোকে যে নিম্নতম উতলাংকযুক্ত এজিঅট্ৰপ কোনবিলাকে দেখাব ধনাত্মক বিচ্যুতি দেখাব তেতিয়াহলে তোমাৰ ডেফিনেশনটো লিখা
জীৱৰ দ্ৰৱৰ বাষ্পীয় চাপ ৰাউল্ডৰ সূত্ৰৰ বাষ্পীয় চাপতকৈ ৰাউল্ডৰ সূত্ৰৰ বাষ্পীয় চাপতকৈ অতি বেছি ধনাত্মক বিচ্যুতি দেখুৱায় অতি বেছি ধনাত্মক বিচ্যুতি দেখুৱায় সেইবোৰ দ্ৰৱই নিম্নতম উতলাংকযুক্ত এজিঅট্ৰপ সেইবোৰ যৌগই নিম্নতম উতলাংকযুক্ত এজিঅট্ৰপ গঠন কৰে বা দেখুৱায় নিম্নতম জীৱৰ দ্ৰৱৰ বাষ্পীয় চাপ ৰাউল্ডৰ সূত্ৰৰ বাষ্পীয় চাপতকৈ অতি বেছি ধনাত্মক বিচ্যুতি দেখুৱায় সেইবোৰ দ্ৰৱই কি দেখুৱায় নিম্নতম উতলাংকযুক্ত এজিঅট্ৰপ দেখুৱায় এক্সাম্পল হিচাপে আহে তেতিয়াহ'লে আমি কি লিখিম মনত ৰাখিবা ধনাত্মক বিচ্যুতিৰ যিবিলাক এক্সাম্পল আছিল এই নিম্নতম উতলাংকযুক্ত এজিঅট্ৰপৰ সেম এক্সাম্পল হ'ব কি আছিল ইথানল পানী আছিল যিবিলাক আছিল সো তোমালোকৰ এনচিআৰটি কিতাপত দিছে এনেকুৱা যে উদাহৰণত এনেকা লিখিবা যে 95% ইথানল আৰু 5% পানীৰ মিশ্ৰণ তো এই মিশ্ৰটো কি দেখাব তোমাৰ নিম্নতম উতলাংকযুক্ত এজিঅট্ৰপ গঠন কৰিব কিন্তু মনত ৰাখিবা যদি কিবাখনত পাৰ্চেন্টেজ বিলাক মনত নাথাকে যে এইটো দিয়া যে ইথানল আৰু পানীৰ মিশ্ৰই নিম্নতম উতলাংকযুক্ত এজিঅট্ৰপ গঠন কৰিব তথাপি কিন্তু তোমালোকৰ হ'ব কাৰণ এইবিলাক ধনাত্মক বিচ্যুতি দেখায় কিন্তু এটা কথা কৈছে অতি বেছি এইবিলাক ধনাত্মক বিচ্যুতি হয় কিন্তু অতি বেছি হলে এই পাৰ্চেন্টেজটো মেনশন কৰি দিয়া ভাল কাৰণ 95% এর পার্সেন্টেজ ধনাত্মক তো হবই কিন্তু বহুত বেশি ধনাত্মক তো হবে কিন্তু বহুত বেশি উপর দিয়ে যাব বেশি দিয়ে যাব কিন্তু যদি তোমালোকে পার্সেন্টেজ মানে তথাপি হবো কিন্তু যদি পার্সেন্টেজ মেনশন করে দিয়ে বেশি ভাল কারণ অতি বেশি কথা কইছে তো আশা কৰো তোমালোকে নিম্নতম উতলাংকযুক্ত এজিঅট্ৰপ বুজি পালা এইবার আমি দিম 2 নাম্বার আমার আছিল উচ্চতম উতলাংক যুক্ত এজিঅট্ৰপ উচ্চতম উতলাংক যুক্ত এজিঅট্ৰপ মানে কি বুঝি পালা ম্যাক্সিমাম টেম্পারেচার লাগিব আগত যদি 80% লাগছিল তো 100 বা 120 বহুত বেশি লাগিব যদি বেশি টেম্পারেচার লাগে বাষ্প কম হবে বাষ্প কম হওয়া মানে তল দি যাব দ্রবর বাষ্পীয় চাপ কম হলে কি হবে ঋণাত্মক তার মানে উচ্চতম উতলাংক যুক্ত এজিঅট্ৰপ কোনবিলাক হবে যিবিলাক ঋণাত্মক বিচ্যুতি দেখুৱাব তেতিয়াহ'লে আমাৰ ডেফিনেশন কি লিখিম জীৱৰ দ্ৰৱই ৰাউল্ডৰ সূত্ৰৰ পৰা অতি বেছি ঋণাত্মক বিচ্যুতি দেখুৱায় অতি বেছি ঋণাত্মক বিচ্যুতি দেখুৱায় সেইবোৰ দ্ৰৱই উচ্চতম উতলাংকযুক্ত এজিঅট্ৰপ প্রস্তুত করে জীৱৰ দ্ৰৱই ৰাউল্ডৰ সূত্ৰৰ পৰা অতি বেছি ঋণাত্মক বিচ্যুতি দেখুৱায় সেইবোৰ দ্ৰৱই উচ্চতম উতলাংকযুক্ত এজিঅট্ৰপ প্রস্তুত কৰে তেতিয়াহ'লে ইয়াৰ এক্সাম্পল কি হ'ব
ঋণাত্মকৰ যিবিলাক এক্সাম্পল ইয়াৰো হ'ব, ঋণাত্মক দেখাবই, কিন্তু যদি পাৰ্চেন্টেজটো মেনশ্যন কৰি দিয়া তেতিয়াহ'লে বেছি ভাল, কাৰণ অতি বেছি কথাটো হোৱাৰ কাৰণে তোমালোকে ইচ্ছা কৰিলে পাৰ্চেন্টেজ দেখুৱাব পাৰিবা। যেনে ফৰ এক্সাম্পল তোমালোকৰ কিতাপত এটা দিছে 68%, এক্সাম্পল হিচাপে মই দিলো 68% নাইট্ৰিক এচিড HNO3 আৰু 32% পানীৰ মিশ্ৰ। সো যদি 68% নাইট্ৰিক এচিড আৰু 32% পানীৰ মিশ্ৰ হয় তেতিয়াহ'লে সেই দ্ৰৱটো কি দেখাব, উচ্চতম উতলাংকযুক্ত এজিঅট্ৰপ প্ৰস্তুত কৰিব। যদি পাৰ্চেন্টেজ নিচোৱা নাইট্ৰিক এচিড আৰু পানী মিশ্ৰ তোমালোকে চাবা ঋণাত্মক বিচ্ছেদৰ উদাহৰণ আছেই, তাহলে পাৰ্চেন্টেজ দিলে কি বেছি ভাল, কারণ বহুত বেশি তল দি যাব, আগত তল দি দিলে ঋণাত্মক, এবার বহুত বেশি তল দি যাব, তেতিয়াহ'লে হ'ব উচ্চতম উতলাংকযুক্ত এজিঅট্ৰপ। তাহলে আজি আমি কি কি শিকিলো, আজি আমি শিকিলো আদৰ্শ দ্ৰৱ, অনাদৰ্শ দ্ৰৱ। অনাদৰ্শ দ্ৰৱ আকৌ দুই প্ৰকাৰৰ, ধনাত্মক বিচ্যুতি আকৌ ঋণাত্মক বিচ্যুতি, আৰু লাষ্ট আমি চালো এজিঅট্ৰপ। আজিৰ ক্লাছটো মই এইখিনিতে শেষ কৰিলো। থ্যাংকস ফৰ ওয়াচিং।